নমস্কাৰ সকলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবি ইউটিউব চেনেল চাই থকাৰ বাবে। ছাত্ৰ ছাত্ৰীসকল, আজি আমি ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। 2024-25 বৰ্ষত মেট্ৰিক এইচএছ দিয়া ছাত্ৰ ছাত্ৰীক গ্ৰেছ মাৰ্ক প্ৰদান কৰিব নে নাই, আৰু যদি কৰিব কিমানটা বিষয়ত গ্ৰেছ মাৰ্ক প্ৰদান কৰিব আৰু কিমানকৈ গ্ৰেছ মাৰ্ক দিব কোনটো ছাবজেক্টত, সবিশেষ আজি ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। চ' আপুনি স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাবা। যদি চেনেলটোত কোনোবাই নতুনকৈ ভিজিট কৰিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো তোমালোকক মেট্ৰিক তথা এইচএছৰ খবৰ এইটো চেনেলৰ যোগেদি সময়মতে উপস্থাপন কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'টোৰ যোগেদি আমি জনাবলৈ ওলাইছোঁ যে কোনটো বিষয়ত কিমান গ্ৰেছ মাৰ্ক দিব আৰু অফিচিয়েল ন'টিছ তোমালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াত ন'টিফিকেশ্যন দিয়া হৈছে, স্ক্ৰীনৰ পিনে তোমালোকে ইয়াত ন'টিফিকেশ্যন চাইছা। ইয়াত স্পষ্টকৈ উল্লেখ আছে যে অন মডাৰেশ্যন আৰু গ্ৰেছ মাৰ্কছ ফৰ ডিক্লেৰেশ্যন অফ ৰিজাল্ট অফ HSLC এক্সামিনেশ্যন। ইয়াত তোমালোকে 3 নম্বৰ বা 2 নম্বৰ পেৰাগ্ৰাফত তোমালোকে পঢ়ি চালে গম পাবা, বা মই কৈ দি আছোঁ যে ইন ভিউ অফ এবভ ফৰ কাউচিং অল ছাচ ইৰৰ বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম ইন ইটছ মিটিং ডিচাইডেড টু মডাৰেট মাৰ্কছ ইন ইংলিছ, জেনেৰেল ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু মেথমেটিক্স। 4টা বিষয় তোমালোকে ডাইৰেক্টলি গ্ৰেছ মাৰ্ক প্ৰদান কৰা হ'ব। তাৰ এটা হৈছে ইংলিছ বিষয়ত, আৰু জেনেৰেল ছায়েন্সত, ছ'চিয়েল ছায়েন্সত আৰু মেথমেটিক্সত। এই 4টা বিষয়ত তোমালোকে ডাইৰেক্টলি গ্ৰেছ মাৰ্ক প্ৰদান কৰা হ'ব। আৰু যিটো মেথমেটিক্সৰ গ্ৰেছ মাৰ্ক প্ৰদান কৰা হ'ব, এইটো 13 মাৰ্কছলৈকে তোমালোকে গ্ৰেছ মাৰ্ক প্ৰদান কৰা হ'ব। 13 মাৰ্ক তোমালোকক মেথছত গ্ৰেছ মাৰ্ক দিব। আৰু নেক্সট কথাটো হ'ল বাকী 10 মাৰ্কছ তোমালোকে গ্ৰেছ মাৰ্ক দিব বাকী 3টা ছাবজেক্টত। তদুপৰি তোমালোকক কিছুমান এছামিজ MIL যিবিলাক বিষয় আছে সেইবিলাকতো তোমালোকক গ্ৰেছ মাৰ্ক প্ৰদান কৰা হয়। তোমালোকৰ ৰাইটিং স্কিলৰ ওপৰত ভিত্তি কৰি, তোমালোকে কেনেকৈ লিখিছা সেইটোৰ ওপৰত ভিত্তি কৰি মেক্সিমাম 5 মাৰ্কছলৈকে তোমালোকক গ্ৰেছ মাৰ্ক প্ৰদান কৰা হয় 3টা ছাবজেক্টত। চ' তোমালোকক প্ৰত্যেকটো বিষয়তে গ্ৰেছ মাৰ্ক প্ৰদান কৰা হয়। 2024-25 বৰ্ষতো তোমালোকে গ্ৰেছ মাৰ্ক প্ৰদান কৰা হ'ব। তোমালোকৰ যিটো এক্সাম দি আছে আৰু অতি শীঘ্ৰে তোমালোকৰ এক্সাম সমাপ্ত হ'ব। চ' তোমালোকক গ্ৰেছ মাৰ্ক প্ৰদান কৰা হ'ব, এইটো অফিচিয়েল ন'টিছ। তোমালোকে যদি চেনেলটোত কোনোবাই নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো এইটো চেনেলৰ যোগেদি তোমালোকক আগন্তুক ভিডিঅ'সমূহ দি থকা হ'ব।